মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10 চেপ্টাৰ 15 সম্ভাৱিতাৰ কেইটামান প্ৰিভিয়াছ ইয়াৰৰ MCQ। কুৱেশ্যন 1 চোৱা, 2015 চনত আহিছিলে এটা পাছা এবাৰ মাৰি পঠিয়ালে মৌলিক সংখ্যা পোৱা সম্ভাৱিতা হ'ল। চোৱা, আমি জানিব লাগিব পাছা কি। মনত ৰাখিবা, পাছা হ'ল আয়তীয় ঘনকৰ নিচিনা, বা আমি লুডু গুটিকো পাছা বুলি ক'ব পাৰি। আৰু এই লুডু গুটিৰ পিঠি কেইটা থাকে? 6টা থাকে। তাতে কি কি লিখা থাকে? 1 2 3 4 5 আৰু 6 লিখা থাকে, হয়নে? এতিয়া চোৱা, আমাক কুৱেশ্যনত কি কৈছে যে মৌলিক সংখ্যা পোৱা সম্ভাৱিতা হ'ল। চোৱাচোন, যদি আমি এটা পাছা গুটি বা লুডু গুটি এবাৰ মাৰি দিওঁ, তেনেহ'লে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা আমাক ওলাব দিছে। চোৱা, তাতে মুঠ ফলাফল কেইটা আছে? 1 2 3 4 5 6টা, হয়নে? 6 তলত হ'ব 6। এতিয়া চোৱা, আমাক মৌলিক সংখ্যাৰ কথা কৈছে, হয়নে? এই 6টাৰ মাজত মৌলিক সংখ্যা কেইটা আছে চোৱাচোন। আমি জানো মৌলিক সংখ্যা কি? যিবোৰ সংখ্যাৰ উৎপাদক 2টা, হয়নে? এটা 1, আনটো হ'ল সংখ্যাটো নিজেই। এতিয়া চোৱা, তেনেহ'লে চোৱাচোন মৌলিক সংখ্যা ইয়াত কি কি আছে? 2 আছে, 3 আছে আৰু 5 আছে। কেইটা আছে? 1 2 3টা। ওপৰত 3 হ'ব। এইটোৱে হ'ব আমাৰ সম্ভাৱিতা। কিন্তু চোৱা, ইয়াক আমি কটাকটি কৰিব পাৰি, হয়নে? চোৱাচোন, 3ৰ মাজত এবাৰ যাব, 6ৰ মাজত দুবাৰ যাব, হয়নে? 1/2। এইটোৱে হ'ব আমাৰ সম্ভাৱিতা। চোৱাচোন, শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি। কুৱেশ্যন 2 চোৱা, 2016 চনত আহিছিলে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল। সংখ্যাটো হাতেৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা হ'ল। চোৱা, প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ কথা কৈছে। আমি জানিব লাগিব স্বাভাৱিক সংখ্যা কি, কোনবিলাকক স্বাভাৱিক সংখ্যা বুলি কয়, হয়নে? 1ৰ পৰা 1 2 3 4 ... এইবিলাকক স্বাভাৱিক সংখ্যা বুলি কয়। আমাক প্ৰথম 100টাৰ কথা কৈছে, হয়নে? 100 লৈ আমি লৈছোঁ। তাৰপিছত কি কৈছে চোৱা, হাতেৰে বিভাজ্য হোৱাৰ কথা কৈছে। বিভাজ্য মানে হাতেৰে যাতে হৰণ যায়। এতিয়া চোৱা, হাতেৰে বিভাজ্য সংখ্যা কোনবিলাক? 7 14 21 28 35, তাৰপিছত 42 49 56 63, তাৰপিছত 70 77 84 91, তাৰপিছত 98। এইখিনি হাতেৰে বিভাজ্য 1 আৰু 100ৰ মাজত কেইটা আছে চোৱাচোন। 1 2 3 4 5 6 7 8 9 10 11 12 13 14টা আছে, হয়নে? তলত কি হ'ব? মুঠ কেইটা আছিল? 1ৰ পৰা 100 লৈকে, হয়নে? 100টা। আৰু ওপৰত 14টা আমি পাম, হয়নে? কটাকটি কৰিব পাৰি আমি। 2 যাব 7 বাৰ, 2 যাব 50 বাৰ, হয়নে? এইটোৱে হ'ব আমাৰ 7/50 হ'ব আমাৰ এনচাৰ। চোৱাচোন, শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ। কুৱেশ্যন 3 চোৱা, 2017 চনত আহিছিলে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে বুলি কৈছে। আমি জানো যে সম্ভাৱিতা হ'বলৈ কি হ'ব লাগিব? 0তকৈ ডাঙৰ বা 0ৰ সমান, হয়নে? নহ'লে 1তকৈ সৰু বা 1ৰ সমান হ'ব লাগিব। এতিয়া চোৱা, অপশ্যন বি চোৱা, মাইনাছত আছে, 0তকৈ সৰু, গতিকে এইটোতো নহ'বই, হয়নে? তাৰপিছত চোৱা, অপশ্যন চি চোৱা, 1.001, ডেট মিনছ কি? 1তকৈ ডাঙৰ হৈ গ'ল, এইটোতো নহ'ব তেনেহ'লে। এইটো চোৱাচোন, 3/2 আছে। আমি যদি ডিভাইড কৰোঁ কি হ'ব? কেইবাৰ যাব? একবাৰ যাব, হয়নে? 2 1 থাকিব, নাযায়। দশমিক দিলে 0 এটা আহিব, কিমান পাম? 5 বাৰ যাব, গতিকে কি? চোৱাচোন, 1.5, হয়নে? 1তকৈ ডাঙৰ হৈ গ'ল, এইটোতো নহ'ব। এতিয়া চোৱা, তেনেহ'লে এইটো চোৱাচোন, 3, হয়নে? কেইবাৰ যাব? নাযায়, গতিকে কি হ'ব? দশমিক এটা আহিব, ইয়াত 0 আহিব, হয়নে? কেইবাৰ যাব? 6 বাৰ। চোৱাচোন, 1তকৈ সৰু হৈছে, হয়নে? কিন্তু 0তকৈ ডাঙৰ হৈছে, গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ। কুৱেশ্যন 4 চোৱা, 2018 চনত আহিছিলে ঘটনা ইৰ সম্ভাৱিতা
প্লাছ ঘটনা ই নহয়ৰ সম্ভাৱিতা হ'ব। চোৱা আমি জানো যে পি ই প্লাছ পি ই ডেছ হয়নে ইকুৱেল 1। ইয়াত চোৱা পি ই মানে ঘটনা এটা হয় প্লাছ পি ই ডেছ মানে ঘটনা এটা নহয়। আমি যদি ঘটনা এটা হয় প্লাছ ঘটনা এটা নহয় এই দুটা যদি যোগ কৰোঁ সদায় কি পাম 1 পাম হয়নে। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি। কুৱেশ্যন 5 চোৱা 2019 চনত আহিছিলে এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ল। অসম্ভৱ মানে কেতিয়াও নঘটে, মনত ৰাখিবা কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হ'ল সদায় 0। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ। কুৱেশ্যন 6 চোৱা 2020 চনত আহিছিলে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হ'ল। চোৱা তুমি এটা পৰীক্ষা কৰি আছা, এই প্ৰাথমিক মানে সৰু সৰু ঘটনা। চোৱা তুমি এটা পৰীক্ষাৰ যে সৰু সৰু যে ঘটনাবিলাক পাবা সেই ঘটনাবিলাকৰ সম্ভাৱিতা যদি তুমি যোগ কৰা ডেট মিনছ সমষ্টি কৰা তুমি সদায় কি পাবা 1 পাবা। শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ। কুৱেশ্যন 7 চোৱা 2022 চনত আহিছিলে এটা লুডু গুটি এবাৰ মাৰিলে 9 পোৱাৰ সম্ভাৱিতা কিমান। চোৱা আমি জানো যে লুডু গুটিত 6টা পিঠি থাকে হয়নে, আৰু সেই 6টা পিঠিত লিখা থাকে 1 2 3 4 5 6। ইয়াত কি কৈছে যে এটা লুডু গুটি মাৰিলে 9 পোৱাৰ সম্ভাৱিতা। চোৱা এইটো কেতিয়াও আমি 9 নাপাম মানে অসম্ভৱ ঘটনা এইটো। আমি জানো অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ল সদায় 0, কাৰণ আমি 9 কেতিয়াও নাপাম হয়নে নাই। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। কুৱেশ্যন 8 চোৱা এটা পাশাগুটিৰ 6খন পৃষ্ঠতে 6 লিখা আছে। পাশাগুটিটো টছ কৰিলে 6 আখৰটো পোৱাৰ সম্ভাৱিতা হ'ব। চোৱা আমি জানো লুডু গুটিত বা পাশাগুটিত কেইটা পিঠি থাকে 6টা, আৰু 6টাতে 6 লিখা আছে হয়নে। 6টাতে কি লিখা আছে 6 লিখা আছে। এতিয়া কি কৈছে যে পাশাগুটিটো টছ কৰিলে 6 আখৰটো পোৱাৰ সম্ভাৱিতা কি। চোৱা মুঠ ফলাফল কেইটা ইয়াত 6টা, কাৰণ 6টা পিঠি আছে হয়নে। ইয়াৰ মাজত চোৱা 6 পোৱাৰ সম্ভাৱনা কেইটা আছে 6টা আছে, কাৰণ 6টা পিঠিতে কি লিখা আছে 6 লিখা আছে। গতিকে ওপৰত কি হ'ব 6, আমি কটাকটি কৰিলে কিমান পাম 1 পাম হয়নে। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ। কুৱেশ্যন 9 চোৱা এটা পাশাগুটি মাৰিলে 3তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা। চোৱাচোন আমি জানো পাশাগুটিত পিঠি কেইটা থাকে 6টা থাকে, আৰু লিখা থাকে কি কি 1 2 3 4 5 6 হয়নে। এতিয়া চোৱা মুঠ ফলাফল কেইটা ইয়াত 6টা, তলত হ'ব 6, ওপৰত চোৱা কি হ'ব কি কৈছে 3তকৈ হয়নে সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা। এতিয়া চোৱা 3তকৈ সৰু কি কি আছে, এটা দুটা আছে হয়নে, দুটা আছে। গতিকে ওপৰত হ'ব 2, কটাকটি কৰিলে চোৱাচোন একবাৰ যাব 3বাৰ যাব 1/3। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি। কুৱেশ্যন 10 চোৱা 1 2 3 4 5 6 7 8 9 সংখ্যা কেইটাৰ পৰা যাদৃচ্ছিকভাৱে এটা যুগ্ম সংখ্যা বাছি ওলোৱাৰ সম্ভাৱিতা কি। চোৱা ইয়াত মুঠ ফলাফল কেইটা আছে 1 2 3 4 5 6 7 8 9টা আছে হয়নে 9। এতিয়া চোৱা যুগ্ম সংখ্যাৰ কথা কৈছে, ইয়াত যুগ্ম সংখ্যা কেইটা আছে চোৱাচোন 1 2 3 4টা আছে হয়নে। গতিকে যুগ্ম সংখ্যা কেইটা আছে 4, গতিকে ইয়াৰ ওপৰত হ'ব 4, কটাকটি কৰিব পাৰি নোৱাৰি। গতিকে শুদ্ধ উত্তৰটো হ'ব এইটোৱে চোৱাচোন। গতিকে অপশ্যন এ কাৰেক্ট। কুৱেশ্যন 11 চোৱা এটা পাশাগুটি এবাৰ টছ কৰাৰ ফলত 3ৰে বিভাজ্য হোৱা সংখ্যা পোৱা ঘটনাৰ সম্ভাৱিতা হ'ব। চোৱা আমি জানো পাশাগুটিত পিঠি কেইটা থাকে 6টা থাকে হয়নে, আৰু তাতে লিখা থাকে 1 2 3 4 5 আৰু 6 হয়নে। ইয়াত মুঠ ফলাফল কেইটা 6টা। এতিয়া চোৱা 3ৰে বিভাজ্যৰ কথা কৈছে, ডেট মিনছ 3ৰে হৰণ যোৱা ইয়াত সংখ্যা কেইটা আছে চোৱাচোন 3ৰে 3ত যাব হৰণ 6ত যাব হয়নে, দুটাই আছে আৰুতো নাযায়। গতিকে ওপৰত হ'ব 2, কটাকটি কৰিলে আমি কিমান পাম 1/3
3 পাম গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন চোৱা তলৰ কোনটো কোনো ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে আমি জানো যে ঘটনা এটা হ'বলৈ হ'লে 0 সমান বা 0তকৈ ডাঙৰ 1 বা 1তকৈ সৰু হ'ব লাগিব এতিয়া চোৱাচোন অপশ্যন এত দিয়া আছে 2/3 হয়নে গতিকে চোৱাচোন আমি যদি হৰণ কৰোঁ কিমান পাম নাযায় গতিকে 0.0 দিয়াৰ লগে লগে 6 এইটো কি 0তকৈ ডাঙৰ হয়নে গতিকে এইটো সম্ভাৱিতা হ'ব তাৰপিছত চোৱা বিত চোৱা -1.5 আমি জানো 0তকৈ সৰু হ'ব নোৱাৰিব 0তকৈ ডাঙৰ বা 0 হ'ব পাৰিব চোৱাচোন তেনেহ'লে এইটো নহ'ব হয়নে আকৌ চোৱা চিত চোৱা 15% বুলি কৈছে 15% ডেট মিনছ 15/100 হয়নে এইটোক যদি আমি ডিভাইড কৰোঁ কি পাম 100 হৰণ নাযায় গতিকে দশমিক দিম 0 দিম এবাৰ যাব 0তকৈ ডাঙৰ হৈছে না নাই 0.1 0তকৈ ডাঙৰ হৈছে গতিকে এইটো সম্ভাৱিতা হ'ব তাৰপিছত চোৱা ডিত দিয়া আছে 0.7 এইটো সম্ভাৱিতা হ'ব গতিকে কোনটো হ'ব নোৱাৰে বুলি কৈছে অপশ্যন বি কাৰেক্ট আজি এইখিনিয়ে আছিল আমাৰ সম্ভাৱিতাৰ প্ৰিভিয়াছ ইয়াৰৰ MCQ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ